এনএইচএমৰ কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল হ'ল বগীনদী। সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থা এনএইচএম অসমৰ 3দিনীয়া কৰ্মবিৰতি কাৰ্যসূচীৰে প্ৰতিবাদ। সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থা এনএইচএম অসমৰ আহ্বানত বগীনদী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰাংগণত এনএইচএম কৰ্মচাৰীৰ বিক্ষোভ প্ৰদৰ্শনত উত্তাল হৈ পৰে পৰিৱেশ। চৰকাৰৰ দাবীসমূহ পূৰণ নকৰিলে পুনৰ জংগী প্ৰতিবাদৰ হুংকাৰ দিয়ে এনএইচএম কৰ্মচাৰীসকলে। এনএইচএমৰ কৰ্মচাৰীসকলৰ চাকৰি অতি শীঘ্ৰে নিয়মীয়া কৰা, চাকৰি নিয়মীয়াকৰণ নোহোৱালৈকে 7ম দৰমহা আয়োগৰ মতে দৰমহা আদায় দিয়াৰ ব্যৱস্থা কৰা, সমকামৰ সমমৰ্যাদা প্ৰদান কৰা, পে স্কেল প্ৰদান কৰা, গ্ৰেচুইটি আৰু PF প্ৰদান কৰা, কোভিড যোদ্ধাক উপযুক্ত মৰ্যাদা প্ৰদান কৰাকে আদি কৰি কেইবাটাও দাবী পূৰণৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। দীপ্ৰতিম বৰাৰ প্ৰতিবেদন, আছামিজ টক্স নাও। কোভিড যুদ্ধত প্ৰতাৰণা নকৰিব, কোভিড যুদ্ধত প্ৰতাৰণা নকৰিব, পে স্কেল প্ৰদান কৰক, পে স্কেল প্ৰদান কৰক। We want 7 pay, we want 7 pay, same work, same pay, same work, same pay. সমকামৰ সমাদৰ মহাদিয়ক, সমকামৰ সমাদৰ মহাদিয়ক, এনএইচএম কৰ্মচাৰীক স্থায়ী নিযুক্তি দিয়ক, এনএইচএম কৰ্মচাৰীক স্থায়ী নিযুক্তি দিয়ক। আমাক মাহিৰ চকুৰে নাচাব, আমাক মাহিৰ চকুৰে নাচাব। আমি মানৱ সেৱাত ব্ৰতী চিকিৎসা কৰ্মী হৈও আমি আজি কৰ্মবিৰতি পালন কৰিবলগীয়া হৈছে। আজি 3য় দিন। স্পষ্ট কথা, আমাৰ 3টা দাবী। আমি প্ৰথম কথাটো হৈ গ'ল, আমাৰ যিখিনি কৰ্মচাৰী 2006 চনৰ পৰা বেছিভাগ কৰ্মচাৰী কাম কৰি আছে, তেখেতসকল টেকনিকেলি খুব এক্সপাৰ্ট মানুহ। এক্সপাৰ্ট মানুহখিনি কিন্তু আমাক গভৰ্ণমেণ্টে একাষৰীয়া কৰি নতুন মানুহ নতুন নিযুক্তি দি আছে। আমি দাবী বিচাৰিছোঁ যে এটা স্পেচিয়েল ৰিক্ৰুইটমেণ্ট কিবা এটা ছিষ্টেমৰ থ্ৰুৱেদি আমাৰ যিখিনি টেকনিকেল মানুহ এখেতসকল খুব এক্সপাৰ্ট মানুহখিনিক নতুনকৈ গভৰ্ণমেণ্ট জবত এবজৰ্ব কৰিব লাগে। দ্বিতীয় দাবীটো হৈ গ'ল, ৰেগুলাৰেশ্যন নোহোৱা পৰ্যন্ত আমাক 7 পে কমিশ্যনৰ অনুসাৰত সমদৰমহা দিব লাগে। 2016 চনত এইখন চৰকাৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কনভেনশ্যনত ঘোষণা কৰিছিল যে এনএইচএমৰ যিখিনি কৰ্মচাৰী তেওঁলোকক চৰকাৰী কৰ্মচাৰী সমাহাৰত সকলো সুবিধা প্ৰদান কৰা হ'ব। সেইখিনি কিন্তু আজি পৰ্যন্ত আমাৰ ফলপ্ৰসূ হৈ উঠা নাই। আমি ডিমাণ্ড কৰিছোঁ যে যেতিয়ালৈকে আমাক ৰেগুলাৰেশ্যন কৰা নহ'ব তেতিয়ালৈকে আমাক সমাহাৰত সমদৰমহা দিয়ক, লগতে 7 পে কমিশ্যন দিয়ক। তৃতীয় কথাটো হৈ গ'ল যে আমি আজি যদি আমাৰ এজন কৰ্মচাৰী ৰিটায়াৰ হৈছে, আমাৰ কিন্তু চাকৰি জীৱনৰ পৰা খুব এটা ডাঙৰ শূন্য লৈ ওলাই গৈছে। তেখেতৰ জীৱনত একোৱেই নাই। অৱসৰৰ পিছত তেখেত একেবাৰে জিৰ' হৈ গৈছে। তো আমি বিচাৰিছোঁ ডেথ বেনিফিট যেনেকৈ বেলেগ চৰকাৰী কৰ্মচাৰীসকলে পাইছে আমাকো প্ৰদান কৰক, গ্ৰেচুইটি প্ৰদান কৰক, বেংক লোনৰ সুবিধা দিয়ক। যিহেতু আমাক পে স্কেল নাই, পে স্কেল নোহোৱাৰ কাৰণে আমাক বেংকে লোন দিয়াত তেখেতসকলে কিছু অসুবিধাৰ সন্মুখীন হয়। তো আমি এই কৰ্মবিৰতিৰ যোগেদি চৰকাৰক দাবী জনাইছোঁ, আমাৰ 3টা দাবী খুব সোনকালে পূৰণ কৰক। হিমন্ত বিশ্ব শৰ্মা দেৱক অনুৰোধ জনাম, কিয়নো তেখেতে খুব আইন কানুন মানে বুলি আমি বিশ্বাস কৰোঁ, বা সকলোৱে মানে আইন কানুনৰ ওপৰত কোনো উৰ্ধত নহয়। চ' তেওঁ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো মানি আজিৰ পৰা কেইবাবছৰৰ আগত এইটো অৰ্ডাৰ ওলাইছিলে যে একে মজুৰি পাব, একে কাম কৰা সকলো মানে কৰ্মচাৰীয়ে। চ' ইয়াত বহুত ANM, GNM বা ডেণ্টেল চাৰ্জন বা বহুত এনেকৈ ফাৰ্মাচিষ্ট বিভিন্ন কৰ্মচাৰী জড়িত হৈ আছে, আৰু তেওঁলোক NHMত সোমোৱাৰ পিছত সমাহাৰত দৰমহা পোৱা নাই। আৰু যিহেতু সুপ্ৰিম কোৰ্টৰ ওপৰত তেওঁলোক ডাবল ইঞ্জিন চৰকাৰ হিচাপে যথেষ্ট কৰ্মত হৈ আছে, যেতিয়া সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো মানি দেখাওক। আমি সদায় চৰকাৰৰ গুণ গাম। গতিকে অনুৰোধ জনাইছোঁ এইটো মাধ্যমেদি যে ডাবল ইঞ্জিন চৰকাৰ প্লাছ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ, ইয়াতকৈ আৰু একো সুবিধাজনক কথা নাই আমাৰ NHM কৰ্মচাৰীখিনিক ন্যায় দিবলৈ। আমি সদ্যহতে ৰেগুলাৰাইজেশ্যনটো নাপালেও হ'ব, কিন্তু সমাহাৰত যদি আমি দৰমহাটো পাওঁ, আমি তেতিয়াও আমাৰ পৰিয়াল চলাই নিবলৈ আমি যথেষ্ট সুচল হ'ব।
অসম চৰকাৰক জনাব বিচাৰিছোঁ যে আজি আমি 3 দিনীয়া কৰ্মবিৰতি আজি শেষৰ দিন। অতি দুখৰ বিষয়, যোৱাকালি আমাৰ ইমিউনাইজেশ্যনৰ দিন আছিল। সেই ইমিউনাইজেশ্যন আমি কৰিব নোৱাৰিলোঁ, কাৰণ তাৰ কাৰণে লছ হৈছে আমাৰ জনসাধাৰণৰ, কিন্তু চৰকাৰৰ একো লছ হোৱা নাই। সেইকাৰণে তেওঁলোকৰ অনুভৱ চাগে হোৱা নাই। আমি 2006 চনৰ পৰা 20 বছৰ অতিক্ৰম কৰিলোঁ। 20 বছৰ দিনে আমি প্ৰতি বছৰে তেওঁলোকক আমি নাই ডিষ্ট্ৰিক্টৰ থ্ৰুৱেদি, নাই মানে আমি গোটেই অল আছামৰ থ্ৰুৱেদি নানা সন্থাই আমি হাইকোৰ্ট কৰিলোঁ, নাই আমি মেমৰিডম দিলোঁ, কিমান দিলোঁ, য'তে মন্ত্ৰী আহে ত'তে আমি কাগজ দিওঁ লগ কৰি। কিন্তু আজিলৈকে আমাক কোনোদিন তেওঁ আলোচনালৈ নেমাতিলে, বা NSM বুলি ক'লে তেওঁ নাক কোচাহে দিয়ে। কোনোদিন তেওঁ তাৰ মানে আলোচনা পক্ষত আহক বুলি নক'লে। নোকোৱাৰ কাৰণে আজি আমি এই কৰ্মবিৰতি ল'বলৈ বাধ্য হ'লোঁ। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে মই চৰকাৰক অনুৰোধ কৰিছোঁ, কাৰণ বৰ্তমান যিজন মুখ্যমন্ত্ৰী তেওঁ আমাৰ আগৰ স্বাস্থ্যমন্ত্ৰী আছিলে। যেতিয়া তেওঁক আমাক 2006 চনত দিছিলে তেওঁ স্বাস্থ্যমন্ত্ৰী হৈ আছিলে, আৰু তেওঁ আমাক আজি তাৰিখলৈকে পৰিচালিত কৰি আছে। কাৰণ বৰ্তমান যিজন এতিয়া আমাৰ স্বাস্থ্যমন্ত্ৰী তেওঁ আমাৰ এই বিষয়ে একো নাজানে। আমি ক'ত কি কৰিছিলোঁ তেওঁ নাজানে। আমি ক'ভিড যোদ্ধা হিচাপে যেতিয়া কাম কৰিছিলোঁ আমি কোনো জেগা এৰি যোৱা নাছিলোঁ। পথাৰ, হাবি, বন, ভেকচিন নোলোৱা মানুহক বিচাৰি বিচাৰি খেদি খেদি আমি ভেকচিন কৰিছিলোঁ। তাৰ ৰেকৰ্ডো আজি আমাৰ হাতত আছে। কিন্তু তেওঁ যদি চাব বিচাৰে আমি আজি অপেন খুলি দিব পাৰোঁ। সেইকাৰণে আমি চৰকাৰক বাৰম্বাৰ অনুৰোধ কৰিছোঁ, এই চেনেলৰ জৰিয়তে আমাক যাতে সমকামৰ সম অধিকাৰ দিয়ে, আমাক 7 পে কমিশ্যন দিয়ে, আৰু আমাক স্থায়ীকৰণ কৰে। যি পৰ্যন্তলৈকে স্থায়ীকৰণ নকৰে সেই পৰ্যন্তলৈকে আমাক সমকামৰ সম অধিকাৰ